কৰিবৰ কাৰণে চিৰযুগমীয়া কৰিবৰ কাৰণে এখন শ্বহীদ স্মাৰক এটা পাৰ্ক এখন নিৰ্মাণ কৰিব লাগে আৰু আজি সেই আশা সেই আহ্বান সেই দাবী আজি পূৰণ হৈছে আৰু সেইকাৰণে আমি অসম চৰকাৰক এই পদক্ষেপ লোৱাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ। অসম চৰকাৰে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। অসম চুক্তিৰ ৰূপায়ণ বিভাগে এই বিষয়ত উদ্যোগ লৈছে আৰু এটা কথা আমি মনত ৰাখিব লাগিব যে 860টো এটা সংখ্যা নহয়, 860টা জীৱন, 860জনে নিজৰ প্ৰাণ উৎসৰ্গা কৰি শ্বহীদ হৈছিল আৰু সেইকাৰণে আজিৰ এই দিনটোত আমি পুনৰ সংকল্প লৈছোঁ যে আমি অসম আন্দোলনৰ জাতীয় শ্বহীদক আমি অৰ্থলৈ যাবলৈ নিদিওঁ, নিৰ্যাতিতসকলৰ ত্যাগক আমি অৰ্থলৈ যাবলৈ নিদিওঁ। অহাকালি 10 ডিচেম্বৰ আৰু এই 10 ডিচেম্বৰতে খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল আৰু খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হোৱা দিনটোতে অসম আন্দোলনৰ 860গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দিৱস পালন কৰা হয়। কাইলৈ গোটেই অসমত শ্বহীদ দিৱস পালন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই আজি আমি এই শ্বহীদ স্মাৰক উদ্যানত বন্তি প্ৰজ্বলন কৰিলোঁ আৰু আমি পুনৰ কৈছোঁ যে এটা ভাল কাম হৈছে, অসম চৰকাৰে এটা ভাল কাম কৰিছে আৰু এই সিদ্ধান্ত এই পদক্ষেপৰ কাৰণে আমি আদৰণি জনাইছোঁ। কেৱল আমি মনত ৰাখিব লাগিব যে যি লক্ষ্য আৰু উদ্দেশ্যত জাতীয় শ্বহীদসকলে প্ৰাণ দিছিল সেই লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ বাবে আমি ফলপ্ৰসূ পদক্ষেপ ল'ব লাগিব। তেতিয়াহে জাতীয় শ্বহীদসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। তাত আমি সকলোৱে জাতীয় শ্বহীদসকলৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণাৰ্থে আমি সকলোৱে আত্মনিয়োগ কৰাটো অত্যন্ত প্ৰয়োজন। শ্বহীদ দিৱসত সেই সংকল্পৰে আমি আগবাঢ়ি যোৱাৰ প্ৰয়োজন আৰু সদৌ অসম ছাত্ৰ সন্থাই অহা কাইলৈ কেন্দ্ৰীয়ভাৱে কলিয়াবৰত শ্বহীদ দিৱস পালন কৰিব আৰু গোটেই অসমত জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দিৱস পালন কৰা হ'ব। আপোনালোকো ইয়াতে অসম আন্দোলন নেদেখা প্ৰজন্ম ইয়াত আজি এই স্মাৰক ক্ষেত্ৰ উন্মোচনৰ পাছত ইয়াত আহি উপস্থিত হৈ অসম আন্দোলনটোক উপলব্ধি কৰিব পৰা এখন ক্ষেত্ৰ হ'ল। অসমৰ ৰাইজৰ ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী পূৰণ হ'ল আৰু এই দাবীটো এই সপোনটোক বাস্তৱৰ সাকাৰ ৰূপ দিয়াৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, এই প্ৰচেষ্টাৰ শলাগ লৈছোঁ আৰু উন্মোচনৰ পাছত যি দৃশ্যশ্ৰাব্য দেখুওৱা হ'ল, অসম আন্দোলনটোক আমাৰ সন্মুখত জীয়াই তোলা হ'ল। আমাৰ দৰে অসম আন্দোলন নেদেখা প্ৰজন্ম ভাৰতবৰ্ষ বা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত উপস্থিত হোৱা লোকসকলে যেতিয়াই আহে ইয়ালৈ অসম আন্দোলনটো কি আছিল, কিয়নো এটা জাতিয়ে 6টা বছৰ আবাল বৃদ্ধ বনিতা ৰাজপথত আছিল, কিয়নো 860গৰাকীকৈ লোকে হাঁহি মুখে শ্বহীদ বৰণ কৰিছিল, সেই কথাটো উপলব্ধি কৰিব পাৰিব আৰু অসমবাসী ৰাইজক ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ দৃঢ় বিশ্বাস এই শ্বহীদ স্মাৰক ক্ষেত্ৰ কেৱল পৰ্যটনৰ ক্ষেত্ৰখনতেই নহয়, অসমৰ মানুহক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। পৰিক্ৰমা 860গৰাকী শ্বহীদ আৰু এই জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে যিসকল লোকে তেওঁলোকৰ নিজৰ আত্মোৎসৰ্গাৰে সৈতে তেওঁলোকে বলিদান দি গ'ল, সেইসকল লোকক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। চৰকাৰে এটা উদ্যোগ গ্ৰহণ কৰিছে। অসমৰ সৰ্বস্তৰৰ জনসাধাৰণ আমি সদৌ অসম ছাত্ৰ সন্থাই বিচাৰিছিলোঁ যে অসমৰ শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু সেই পদক্ষেপ গ্ৰহণ কৰিছে, বাস্তৱায়িত কৰিবৰ কাৰণে গৈ আছে। অহা কালিলৈ এক আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব আৰু এইখিনি সময়ত আমি চৰকাৰৰ এই উদ্যোগক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম চুক্তিৰ ৰূপায়ণ বিভাগক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে যিখন চুক্তি স্বাক্ষৰিত হৈছিল, চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে অসম চুক্তি যিহেতু আমি ৰূপায়ণৰ বিষয়টোৰ সমান্তৰালভাৱে তাত থকা মূল বিষয়টো অসম আন্দোলন, ঐতিহাসিক অসম আন্দোলন কিভাৱে অসমৰ জনসাধাৰণে সংগঠিত ৰূপত একত্ৰিত হৈছিল, অবৈধ বিদেশীমুক্ত এখন অসম গঢ়িবৰ কাৰণে সকলোকে সংকল্প ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিহেতু বিদেশীৰ সমস্যাই এতিয়াও আমাক ভাৰাক্ৰান্ত কৰি ৰাখিছে আৰু খিলঞ্জীয়া মানুহৰ হাতত আমাৰ ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ, আন সকলো ক্ষেত্ৰতে খিলঞ্জীয়া মানুহে যাতে মূৰ দাঙি থাকিব পাৰে। বিশ্ব দৰবাৰত অসমীয়া জাতিটো স্বকীয়তাৰে সৈতে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ সৈতে যাতে আমি জীয়াই থাকিব পাৰোঁ আৰু জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত আমি অসমীয়া জাতিটো জীয়াই থাকিব লাগিব। আজিৰ এই শ্বহীদ দিৱসৰ প্ৰাক্ষণত আজি অসমবাসী ৰাইজলৈ আমাৰ আহ্বান যাতে সকলোৱে সংকল্প গ্ৰহণ কৰে জাতিটোক শক্তিশালী ৰূপত জীয়াই ৰাখিবৰ কাৰণে আৰু এনেকুৱা শ্বহীদসকললৈ তেতিয়াহে প্ৰকৃত শ্ৰদ্ধাঞ্জলি দিয়া হ'ব যেতিয়া এখন বিদেশীমুক্ত অসম আমি সকলোৱে মিলি গঢ়িব পাৰিম আৰু সকলো জাতি, জনজাতি, জনগোষ্ঠীৰ সমন্বয়ৰ মাজেদি আমি অসমীয়া জাতিসত্তাটোক বৃহত্তৰ জাতিসত্তা হিচাপে শক্তিশালী ৰূপত আগবঢ়াই নিবৰ কাৰণে সংকল্পিত হ'বলৈ অসমৰ জনসাধাৰণক আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰলৈ আহি অসম আন্দোলনৰ জীয়া অনুভূতি কঢ়িয়াই লৈ যাবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।